এই মুহূৰ্তত জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ তাজমহলক লৈ পুনৰ হিন্দু আৰু মুছলমানৰ মাজত সংঘাত এবাৰ শাওন মাহত দুগৰাকী হিন্দু যুৱকে তাজমহলক শিৱ মন্দিৰ আখ্যা দি শিৱ মন্দিৰ বুলি দাবী কৰি তেওঁলোকে গংগাজল ছটিয়ালে তাজমহলত আৰু ইয়াৰ পাছতে সমগ্ৰ দেশত সৃষ্টি হৈছে উত্তেজনা আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ তাজমহল কোনো স্মৃতি সৌধ নহয় তাজমহল শিৱ মন্দিৰহে তাজমহলক তেজু মহালয় নাম দি হিন্দু যুৱকে ঢালিলে গংগাজল হিন্দু যুৱকে ঢালিলে গংগাজল শাওন মাহৰ উপলক্ষে তাজমহলত দুই হিন্দু যুৱকে ঢালিলে গংগাজল তাজমহলত গংগাজল আগবঢ়োৱাৰ অপৰাধত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে অখিল ভাৰত হিন্দু মহাসভাৰ সৈতে জড়িত গ্ৰেপ্তাৰ কৰা দুই যুৱক শনিবাৰে সংঘটিত হৈ এই ঘটনা ভিডিঅ' ভাইৰেল ছ'চিয়েল মিডিয়াত আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে আটক কৰিছে দুইগৰাকী যুৱকক আটকাধীন ব্যক্তিকেইগৰাকী উত্তৰ প্ৰদেশৰ মথুৰাৰ বিনেশ আৰু শ্যামৰ দাবী তাজমহল স্মৃতি সৌধ নহয় ই এক শিৱ মন্দিৰহে বৰ্তমান তাজগঞ্জ আৰক্ষীৰ জিম্মাত দুই অভিযুক্ত বিনেশ আৰু শ্যাম বিগত 29 জুলাইটো গংগাজললৈ প্ৰৱেশ কৰিছিল তাজমহলত 29 জুলাইটো গংগাজললৈ প্ৰৱেশ কৰিছিল দুই যুৱকে তাজমহলত কিন্তু তাজমহলৰ সুৰক্ষা কৰ্মীয়ে বাধা দিছিল হুপন্থী গোটৰ সদস্য তাজমহল কোনো স্মৃতি সৌধ নহয় তাজমহল শিৱ মন্দিৰহে এবাৰ এই গুৰুতৰ অভিযোগ আনিছে তাজমহলৰ বিৰুদ্ধে দুগৰাকী হিন্দু যুৱকে কেৱল অভিযোগেই নহয় তাজমহলক তেজু মহালয়াৰ নাম দি হিন্দু যুৱকে ঢালিলে তাজমহলৰ ভিতৰত গৈ গংগাজল শাওন মাহ বছৰটোৰ সকলোতকৈ পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয় যাৰ বাবে শাওন মাহত তেওঁলোকে গংগাজল লৈ তাজমহলত প্ৰৱেশ কৰি তেওঁলোকে আপোনালোকে দেখিছে এগৰাকী যুৱকে কেনেদৰে তেওঁলোকে তাজমহলৰ ভিতৰত প্ৰৱেশ কৰি তেওঁলোকে গংগাজল ছটিয়াইছে আৰু তেওঁলোকৰ দাবী এয়া তাজমহল কোনো স্মৃতি সৌধ নহয় য'ত মমতাজে শাহজাহানে মমতাজৰ বাবে নহয় এয়া এটা শিৱ মন্দিৰ বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে তেজু মহালয় বুলি তেওঁলোকে এটা শিৱ মন্দিৰ বুলি নাম দি তেওঁলোকে দাবী উত্থাপন কৰি তাত তেওঁলোকে এনেদৰে গংগাজল লৈ গৈছে আৰু এয়া গংগাজল লৈ গৈ তেওঁলোকে তাজমহলত এই পানী ছটিয়াই দিছে আৰু এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু দৃশ্য ভাইৰেল হোৱাৰ পাছতে এতিয়া বিনেশ আৰু শ্যাম নামৰ উত্তৰ প্ৰদেশৰ এই দুইগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছে তাজগঞ্জ আৰক্ষীয়ে আৰু এই মুহূৰ্তত জনাইছোঁ এই খবৰটো বিভিন্ন সময়ত তাজমহলক লৈ বিতৰ্ক দেখা পোৱা যায় হিন্দু আৰু মুছলিমৰ মাজত এই তাজমহলক লৈ বিভিন্ন সময়ত বিতৰ্কৰ সূচনা হয় আৰু এইবাৰ যাক উত্তৰ ভাৰতীয় লোকসকলে শ্ৰাবণ মাহ বুলি বা শ্ৰাবণ মহিনা বুলি কয় আৰু সেয়া হৈছে শাওন মাহ আৰু এই শাওন মাহ বছৰৰ সকলোতকৈ পবিত্ৰ মাহ আৰু এই মাহটোতে মহাদেৱক আৰাধনা কৰা হয় বাবা ভোলানাথক আৰাধনা কৰা হয় যাৰ বাবে উত্তৰ ভাৰতত দেখা পোৱা যায় আৰু বৰ্তমান আজিকালি অসমতো দেখা পোৱা যায় যে যি বলবম এই বলবম যি ব্যৱস্থা আৰু এই শাওন মাহতে তেওঁলোকে এনেদৰে হাতত গংগাজল লৈ দুগৰাকী যুৱকে তেওঁলোকে প্ৰৱেশ কৰিছে তাজমহলত আৰু তেজু মহালয়া বুলি তেওঁলোকে শিৱ মন্দিৰ বুলি তাজমহলক দাবী কৰি তেওঁলোকে এনেদৰে এয়া দেখিছে আপোনালোকে গংগাজল ছটিয়াইছে তাজমহলত গংগাজল ছটিয়াইছে আৰু এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে বিনেশ আৰু শ্যাম নামৰ এই দুইগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছে তাজগঞ্জ আৰক্ষীয়ে